ছাত্ৰ ছাত্ৰীসকল 22 জানুৱাৰী তাৰিখে তোমালোকৰ সফুৰা বৃত্তি হ'ব আৰু সফুৰা বৃত্তিৰ কাৰণে তোমালোকৰ বহুতে প্ৰশ্ন উত্তৰ দিবলৈ কৈ আছে আৰু সেইবাবে মই প্ৰশ্ন উত্তৰ দি আছো তোমালোকক দিবলৈ চেষ্টা কৰিছো আজিৰ পৰা তোমালোকক প্ৰায় দিবলৈ চেষ্টা কৰিম তোমালোকৰ এটা গ্ৰুপ আছে যিবিলাক ছাত্ৰ ছাত্ৰী নাজানে তোমালোকক কৈ থৈছো সফুৰা বৃত্তিৰ কাৰণে এটা খোলা গৈছে এইটো নম্বৰ তোমালোকে কৰিবা 9394628219 কিছুমান ভিডিও প্ৰস্তুত কৰাৰ অসুবিধা হয় গতে তাত কোৱেশ্চন আনসাৰ বিলাক দিয়া হয় গ্ৰুপটোৰ বাবে সফুৰা বৃত্তিৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই গ্ৰুপত তোমাৰ নাম এড্ৰেছ আৰু সফুৰা গ্ৰুপত এড হ'ব বুলি এটা তোমালোক এছএমএছ দিলে হলে ক্লাছটো কৰি দিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তেনেহলে আমি আজি তোমালোকৰ এটা ইম্পৰ্টেন্ট মেথছৰ টপিক আলোচনা কৰিম একেবাৰে সহজ হয় আৰু তোমালোকে পাৰিবা ইয়াত কৈছে স্বাভাৱিক সংখ্যাৰ ওপৰত তোমালোক আহে যে তলক কোনটো স্বাভাৱিক সংখ্যা এটা তোমালোকে জানিব লাগিব স্বাভাৱিক সংখ্যা কি যিবোৰ সংখ্যা 1 ৰ পৰা আৰম্ভ হয় আৰু অসীমত শেষ হয় তেনেবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বোলে যেনে আমি 1 2 3 4 আমি কিমান লিখিব পাৰো হয়নে না যিমান ইচ্ছা আমি সিমান লিখিব পাৰো ইয়াত গতিকে আটাইতকৈ ডাঙৰ যেটো স্বাভাৱিক সংখ্যা আমি গম পাম ন অসীম মানে আমি লিখি শেষ কৰিব নোৱাৰো আৰু আটাইতকৈ সৰুটো হৈছে আমি 1 টো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা গতিকে আমাৰ ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ল যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কোনটো 1 অৰ্থাৎ 1 নেক্সট পূৰ্ণ সংখ্যা যিবোৰ সংখ্যা 0 ৰ পৰা আৰম্ভ হয় আৰু অসীমত শেষ হয় তেনেবোৰ সংখ্যাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয় অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ দৰে জাস্ট পূৰ্ণ সংখ্যাটোত কি আছে 0 সংখ্যা আছে 0 টো আছে এতিয়া আমাক প্ৰশ্ন এনেকুৱা দিব পাৰে যে সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়নে এনেকুৱাকে প্ৰশ্ন আহিব পাৰে ইয়াত চোৱা আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি 0 আৰু ডাঙৰটো আমি নাজানো অসীমত আছে হয়নে গতিকে তোমালোকে মনত ৰাখিবা এনেকুৱা প্ৰশ্ন অহা দেখা গৈছে আগতে তাৰ পিছত অখণ্ড সংখ্যা যিবোৰ সংখ্যাৰ ধনাত্মক আৰু ঋণাত্মক আটাইবোৰ থাকে তেনেবোৰকে অখণ্ড সংখ্যা বুলি কোৱা হয় ইয়াত -3 -1 চোৱা তোমালোকে আটাইতকৈ ডাঙৰ সৰু অখণ্ড সংখ্যাটো অসীম আৰু আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি হয় অসীমে হয় মানে শেষ কৰিব ন মাইনাস সংখ্যা লিখি শেষ কৰিব পাৰিবনে বা প্লাস সংখ্যা লিখি শেষ কৰিব নোৱাৰা আমি এটা যি প্ৰশ্ন এনেকুৱা আহিব পাৰে যে আটাইতকৈ ডাঙৰ সৰু আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো 1 বুলি কোৱা হয় আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো নাজানো আৰু ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব 0 আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো 1 আৰু আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -0 ঠিক আছে বুজি পাইছা তোমালোকে এটা প্ৰশ্ন হৈছে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো অসীম আটাইতকৈ সৰু অখণ্ড সংখ্যাটো অসীম বুজি পালা তোমালোকে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমি কিছুমান প্ৰশ্ন লৈ আহিছো তোমালোকে চোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি এতিয়া আমি পঢ়িলো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 2 নম্বৰ প্ৰশ্নটো কি আছে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব অসীম হ'ব হয় নে নহয় আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো সিটো হ'ব আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যাটো কি মই মাত্ৰ ক'লো ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে আটাইতকৈ সৰু সেইটো হ'ব অসীম কিয় অসীম বুলি ক'লো কাৰণ আমি মাইনাস যিমান আছে সংখ্যা লিখি আমি শেষ কৰিব নোৱাৰো আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো কি আটাইতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হ'ব 1 কাৰণ 1 ৰ পৰা আৰম্ভ হয় 1 টো ধনাত্মক তাৰ পিছত সংখ্যাবিলাক ঋণাত্মক হয় বুজি পাইছা তোমালোকে তাৰ পিছত তোমালোকক মই এইখিনি বাৰু স্কিপ কৰিছো তাৰ পিছত এইকিটা চোৱা তোমালোকে মৌলিক সংখ্যা কাক বুলি কোৱা হয় ওকে মৌলিক সংখ্যা বুলি ক'লে আমি কি বুলি ক'ম যে কি হয় যিবোৰ সংখ্যাৰ কেৱল মাত্ৰ 1 আৰু নিজ সংখ্যাটোৰ উৎপাদক তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলে মানে সংখ্যাটো একে ধৰা 2 আছে চোৱা 2 আৰু 1 2 1 গুণ 2 1 2 গুণ 2 আৰু বেলেগ সংখ্যা দি আমি 2 টো আমি কৰিব পাৰো নে নোৱাৰো অৰ্থাৎ কেইটা উৎপাদক আছে 1 আৰু 2 দুটাই উৎপাদক আছে 3 ক্ষেত্ৰত চোৱা 3 1 গুণ 3 1 3 গুণ 3 গতিকে ইয়াৰ ক্ষেত্ৰতো 3 উৎপাদক কেইটা আছে দুটাই আছে সংখ্যাটো নিজে আৰু 1 টো আটাইৰে উৎপাদক হয় 5 ৰ ক্ষেত্ৰতো একে দেখা পোৱা গ'ল এনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় এটা তোমালোকক মই এটা প্ৰশ্ন সুধিম এই প্ৰশ্ন তোমালোকে কবা 9 সংখ্যাটো মৌলিক সংখ্যা হয় নে নহয়
ইয়াৰ তোমালোকে এনসাৰটো দিবা 9 সংখ্যাটো মৌলিক সংখ্যা হয় নে নহয় তোমালোকে কমেন্টত গৈ এনসাৰটো দিবা। তাৰপিছত যৌগিক সংখ্যা কি হয় দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাতকৈ যৌগিক সংখ্যা বোলে। ওকে দুটাতকৈ অধিক উৎপাদক থকা সংখ্যাকে কি বুলি কোৱা হয় দুটাতকৈ বেছি উৎপাদক থকা মানে মৌলিক সংখ্যা হলো তা মৌলিক সংখ্যাত কেইটা পাও মাত্ৰ দুটা উৎপাদক পাও যৌগিক সংখ্যা কি নাপাও বেছি উৎপাদক পাও অৰ্থাৎ 4 টো চোৱা 1 4 গুণ 4 2 4 2 2 গুণ 4 4 1 গুণ 4 মানে উৎপাদক কি হৈছে দুটাতকৈ আমি বেছি পাইছো 6 ক্ষেত্ৰতো একে ধৰণৰ উৎপাদক আমি বেছি পাইছো 9 ক্ষেত্ৰতো উৎপাদক আমি বেছি পাইছো গতি এনেবোৰ সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় আৰু এটা ইম্পৰ্টেন্ট যে এক সংখ্যাটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ ওপৰত যিকোনো প্ৰশ্ন আহিলে তোমালোকে নিশ্চয় পাৰিবা তোমালোকে ভালদৰে চাবা যে মৌলিক সংখ্যা যৌগিক সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা আৰু ইয়াৰ উপৰি তোমালোকক মই আৰু এটা টপিকৰ আৰু এটা আছে তোমালোকে চোৱা আৰু ইয়াৰ ওপৰত মই গৈ আছো যে 12 সংখ্যাটো উৎপাদক কিমান হ'ব সুধিছে যে 12 সংখ্যাটো উৎপাদক কিমান আমি যে 12 সংখ্যাটো উৎপাদক কিমান সুধিছে আমি 12 টক চোৱা তোমালোকে 12 টক আমি কি কৰিব পাৰো এক মিনিট তোমালোকে 12 সংখ্যাটো যে আছে 12 সংখ্যাটো 1 পূৰণ 12 ওকে তাৰ পিছত 2 6 গুণ 12 তাৰ পিছত 3 4 গুণ 12 গতে উৎপাদক কেইটা আছে একটো তো নিজে আছে 2 আছে দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতে এনসাৰ কি হ'ব D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পাইছা তোমালোকে কেইটা উৎপাদক পাইছো 6টা উৎপাদক পাইছো হয় নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব যেটো 6টা আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত 9 সংখ্যাটো উৎপাদক কিমান কি হ'ব সুধিছে এটা সব 9 সংখ্যাটো আমি কি কৰিম 9 ক আমি কি কৰিম 3 ৰে 3 বাৰ যাব ওকে আমি মই এনেকুৱা কৰি দিছো 9 ক আমি কি কৰিব পাৰো 1 9 গুণ 9 3 পূৰণ 3 9 ওকে আৰু কৰিব পাৰিম নেকি নোৱাৰো হয়নে গতে আমি 1 টো পাইছো 3 টো পাইছো 9 টো পাইছো কত আছে 1 3 9 সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আমি পাম 16 নম্বৰ প্ৰশ্নটো ওকে 16 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে 16 টো কি আছে তলৰ কোনটো সংখ্যা মৌলিক নহয় যৌগিকো নহয় মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় মই মাত্ৰ কলো যেটো 1 আছে 1 সংখ্যাটো কি নহয় মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় তাৰ পিছত 97 সংখ্যাটো এটা কি সংখ্যা আমাক খুদিছে তোমালোকে এটো কমেন্ট কৰি জনাবা ঠিক আছে এটো কমেন্ট কৰি জনাবা তোমালোকে কি হয় ওকে তোমালোকে বুজি পাইছা তেনেলে 97 কি সংখ্যা কমেন্ট কৰি জনাবা তাৰ পিছত তলৰ কোনটো মৌলিক সংখ্যা ইয়াৰে যদি আমি চাও তেনেহলে মৌলিক সংখ্যা গম পাইছো দুইটো মৌলিক সংখ্যা কাৰণ 2 2 গুণ 4 যায় 3 2 গুণ 6 যায় 9 3 2 গুণ 9 কিন্তু দুইটো কোনো সংখ্যা নিয়া যায় অৰ্থাৎ এক আৰু সংখ্যাটো নিজে যায় আৰু বেলেগ সংখ্যা দে ইয়াক কৰিব নোৱাৰো এটা মৌলিক সংখ্যাবোৰ হৈছে 19 নম্বৰতে চাও মৌলিক সংখ্যাবোৰ কি থাকে এটা মাত্ৰ উৎপাদক থাকে দুটা মাত্ৰ উৎপাদক থাকে আমি চাও সংখ্যাটো দুটা মাত্ৰ উৎপাদক থাকে হয় না এইমাত্ৰ আমি পঢ়িলো তলৰ কোনটো যৌগিক সংখ্যা ইয়াৰ যৌগিক সংখ্যা যে চাও 3 সংখ্যা 1 3 গুণ 3 আৰু 3 1 গুণ 3 5 3 গুণ 5 1 গুণ 5 1 5 গুণ 5 7 1 গুণ 7 1 7 গুণ 7 গতিকে তলৰ সংখ্যা যৌগিক সংখ্যা হৈছে 9 টো কাৰণ 3 3 গুণ 9 যায় ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা আমি নেক্সট এটা ক্লাছত বাকিখিনি বুজাই দিম তোমালোকে যদি তোমালোক গ্ৰুপত জয়েন হ'ব বিচাৰা তোমালোকে জয়েন হ'ব পাৰিবা এই ব্লগ পিডিএফ তোমালোকক তাতে মই দি দিম তোমালোকে চাব পাৰিবা ঠিক আছে নতুন এটা ক্লাছত তোমালোক লগ পাম যদি নতুন গাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমাৰ বন্ধু বান্ধৱী সকলৰ যে কিবা গ্ৰুপ আছে তোমালোকৰ তেনেহলে চেনেলটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ উপকৃত হয় তাৰ বাবে তোমালোকে শ্বেয়াৰ কৰি দিবা ঠিক আছে নেক্সট এটা ভিডিঅ